সকলোলৈকে সুপ্ৰভাত। বনবস্তি প্ৰাথমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। তাৰ উপলক্ষে মই দুআষাৰ ক'ব লৈছোঁ, ভুল হ'লে ক্ষমা কৰিবা। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। শিক্ষক দিৱস দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মৰ উপলক্ষে 1962 চনৰ ৫ ছেপ্টেম্বৰ দিনটোতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে সকলো বিদ্যালয় শিক্ষানুষ্ঠান শিশু আৰু যুৱক যুৱতীসকলে শিক্ষক দিৱস উৎসৱ হিচাপে পালন কৰে। প্ৰতিজন ছাত্ৰৰ বাবে গুৰুজন তেওঁৰ বাবে ভগৱানৰ দৰে। শিক্ষক দিৱস শিক্ষকসকলক সন্মান দিবলৈ পতা হয়। গু শব্দৰ অৰ্থ অন্ধকাৰ, অজ্ঞানতা আৰু ৰু শব্দৰ অৰ্থ পোহৰ জ্ঞান। গুৰু শব্দটো সংস্কৃত ভাষাৰ পৰা উদ্ভৱ হৈছে। মুঠতে এজন শিক্ষক হৈছে ঈশ্বৰৰ পৰা পোৱা উপহাৰ। শিক্ষক দিৱস দিনটোতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ ৰূপ লৈ শিক্ষকৰ ভূমিকা পালন কৰে। একাংশ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱী তেওঁৰ জন্মদিন উদযাপনৰ ইচ্ছা প্ৰকাশ কৰিছিল। উত্তৰ ডক্টৰ ৰাধাকৃষ্ণনে কৈছিল যে মোৰ জন্মদিনটো পৃথকে পৃথকে বনোৱাৰ পৰিৱৰ্তে শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে মই অতি গৌৰৱান্বিত হ'ম। তেতিয়াৰে পৰা ৫ ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শেষত মই এটা বাণীৰে মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজেই জ্বলি আনক পোহৰ দিয়ে। আজি শিক্ষক দিৱসৰ উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম শিক্ষাগুৰু। অ আ ক খ শৈশৱৰ হে সোণালী সময়, আপোনাৰ হাতত ধৰিয়েই পাৰ কৰিলোঁ জীৱনৰ আদি পাঠ। আপুনিয়েই আদি, আপুনিয়েই অনন্ত, শিক্ষা নহয় কেতিয়াও সমাপিত। মানুহ গঢ়াই আপুনিয়েই যে চিৰ পৰিচিত, জ্ঞানৰ পূজাৰী। হে গুৰু, আপোনাৰ চৰণত যাচো আজি শতকোটি প্ৰণাম। যুগে যুগে জ্ঞানৰ অমৃত প্ৰাণ কৰাই বোৱালে। আপুনি জ্ঞানৰ সাগৰ, আপুনি মহান, আপুনি আদৰ্শ। আপোনাৰ আদৰ্শৰ জগত চিনিম, আমিয়ে সেই নৱপ্ৰজন্ম। ধন্যবাদ। 5th September, we are celebrating Teachers' Day. It is the birthday of Dr. Sarvapalli Radhakrishnan. He was a great scholar and teacher. He was the second president of India. A good teacher is like a candle. Teacher make our future bright. We should always obey and respect our teachers. They are backbone of our society. I wish you all very very happy Teachers' Day and thank you. Tiani Devi বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কোনোবাই কোৱা যদি আগলৈ আহা।